নমস্কাৰ, মই ভূপেন সিঙে পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু যেতিয়া অসম আৰক্ষীৰ নতুনকৈ ইণ্টাৰভিউ লোৱা হ'ব বা নতুনকৈ বিজ্ঞাপন মুকলি কৰা হ'ব, লগে লগে বহুতে সুধি আছে দাদা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিব নাই। একদম ডাঙৰ প্ৰশ্ন এইটো, কাৰণ কেলৈ বহুতৰ এজ এতিয়া পাৰ হৈ গ'ল। এতিয়া অকল জাষ্ট এটাই আছে, ফ'ৰ্থ গ্ৰেড আছে আৰু ফৰেষ্ট গাৰ্ডৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে। কিন্তু আপোনালোকক এটা কথা কওঁ, যিমানে যি নগ'লেও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট আহে নাহে এইটো আমাৰ ওপৰতে ডিপেণ্ড কৰিব বা আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ডিপেণ্ড কৰিব। মই আহিব বুলি কৈ নিদিওঁ, আৰু এই বিষয়ে কোনো ডিছকাছো হোৱা নাই। যদি হয় মই আপোনালোকক আপডেট দিমেই, কিন্তু আজিৰ তাৰিখলৈকে কোনো আপডেট হোৱা নাই। কিন্তু অকল এটাই আপডেট আছিলে যে যেতিয়া APFৰ সকলৰ পাছিং আউট হৈছিলে ডেৰগাঁৱত, তেতিয়া CM ছাৰে নিজে কৈছিলে যে প্ৰায় 600 APFৰ নতুন নিযুক্তি হ'ব যোৱা ছেপ্টেম্বৰ মাহত বুলি কৈছিলে। তো ছেপ্টেম্বৰ মাহত এতিয়া হৈ গ'ল। এতিয়ালৈ সেই ছেপ্টেম্বৰ মাহৰ যি 600 APFৰ নিযুক্তিৰ কথা আছিলে, কিন্তু সেই 600 নিযুক্তিটো হয়তো অসম আৰক্ষী এইটো ইণ্টাৰভিউত লগত পাতি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। বাকী ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড ওৱানৰ এইটো বিষয়ে ক'ব পৰা নাযায়, বা ড্ৰাইভাৰ এইবিলাকক ক'ব নাযায়। কিন্তু APFৰ যিখিনি ভেকেঞ্চি আছে সেইখিনি ফিল আপ নিশ্চয় কৰিব, কাৰণ কেলৈ ভেকেঞ্চি বহুত বাঢ়ি গৈ আছে। আজি ৰিটায়াৰমেণ্ট এভেইলেবল ৰিটায়াৰমেণ্ট হৈছে। প্ৰতিটো মাহতে 2জন 3জন 4জন 5জনকৈ ৰিটায়াৰমেণ্ট হৈ আছে, আৰু এইবিলাক ভেকেঞ্চি হৈ আছে। আৰু আগন্তুক যিবিলাক প্ৰমোচনেলি যিটো ছিষ্টেম আছে, প্ৰমোচন দিয়াৰ লগে লগে আকৌ পুনৰ ভেকেঞ্চি হৈ যাব। সেইকাৰণে ভেকেঞ্চিখিনি হয়তো অসম চৰকাৰে এইটো ফিল আপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি ABUB 4000 আছে, হয়তো এই 4000 লগতে অসম APFৰ যি 600 আছিলে, সেই 600টো হয়তো প্লাছ কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপোনালোকৰ কোৱালিফাইড হয় এই যে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় দিব পাৰিব। যদি এই যে কোৱালিফাইড নহয়, কভাৰ নকৰেগৈ, তেতিয়াহ'লে আশা একেবাৰে কম। আৰু APFৰ সকলৰ লগত কিয় ফৰেষ্ট অসম আৰক্ষী কিয় একেলগতে পাতিব, তাৰো এটা কণ্ডিশ্যন আছে। আপোনালোকে সকলোৱে জানে APFৰ যিমানখিনি হাইট, ৱেইট, এইজ গোটেইখিনি অসম আৰক্ষী ABUBৰ দৰে একেই হয়, আৰু ডিউটি একেই হয়। তাৰপিছতে আপোনালোকৰ দৰমহাও একেই হয়, ট্ৰেইনিঙো একেই হয়। APFৰ এতিয়া যিসকলৰ নিযুক্তি হৈছিলে 981টা পদৰ, গোটেইখিনি অসম আৰক্ষীৰ অধীনতে ট্ৰেইনিং হৈছিলে, 9 মাহ ট্ৰেইনিং। তাৰপিছতে তেওঁলোকৰ PUP ডেৰগাঁৱত পাতিলে। আপোনালোকে নিশ্চয় ভিডিঅ' দেখিছে, ময়ো ভিডিঅ' দিছিলোঁ। ঠিক তেনেকৈ সেইকাৰণে APFৰখিনিয়ে আকৌ হয়তো অসম আৰক্ষীৰ লগত ল'ব। আৰু APFৰ এটাৰ কি হৈছে, আজিকালি আগতে অলপ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগতে বেছিভাগ ডিউটি হৈছিলে। তো অকল জংঘল হওক বা যিমানখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিভাগীয় কিছুমান ডিউটি থাকে, সেইবিলাকৰ লগতে তেওঁলোকক জড়িত হৈ থাকে। কিন্তু এতিয়া নতুন এটা ছিষ্টেম আহিছে, কি APFৰ চবতে ডিউটি লগাই দিয়ে। আগতো লগাইছিলে, কিন্তু কম বেছি পৰিমাণে মাজত লগোৱা নাছিলে। তো এতিয়া APFৰ সকল আপোনালোকে নিশ্চয় দেখিছে, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰতো ডিউটি কৰি আছে, পূজা ডিউটি কৰি আছে, পৰীক্ষা ডিউটি কৰিছে। আকৌ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যেতিয়া আহিছিলে তাতো তেওঁলোকক ডিউটি দিছে। গতিকে আজিকালি APFৰ ল এণ্ড অৰ্ডাৰ ডিউটিও দিয়া হ'ল, আৰু জংঘল ডিউটিও লগত থাকেই। তাৰ উপৰিও সকলো ডিউটি কৰিব লগা হয়। তো আপোনালোকে APFৰ লগত আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব, যদি ABUB আহে একেলগতে যদি ইণ্টাৰভিউ পাতে। বাকী ফৰেষ্ট গাৰ্ডৰ কথা এতিয়ালৈ ক'ব পৰা নাযায়, কিন্তু মই এইটো কথা কওঁ, যদি APFৰ 600 যি ভেকেঞ্চি আছে সেইখিনি হয়তো ফিল আপ কৰিব পাৰে ABUBৰ লগত। গতিকে সেইখিনি আপোনালোকে ABUB আছে অলৰেডি, আকৌ যদি ফায়াৰ আহে বা APR আহে বা ড্ৰাইভাৰ কনষ্টেবল আহে, আকৌ APFৰ আহিব, তেতিয়াহ'লে যথেষ্ট পোষ্ট হ'ব। আপোনালোকে খালি খুব ভালকৈ এবাৰ দিবলৈ চেষ্টা কৰক। আৰু অসমৰ নেক্সট কি গভৰ্ণমেণ্ট আহে সেইটো ক'ব পৰা নাযায়, কিন্তু এই সময়তে যদি ইণ্টাৰভিউ লগালগ পাতে, ডিচেম্বৰ বা জানুৱাৰী যদি ইণ্টাৰভিউ পাতে, কিন্তু আপোনালোকে সময় একেবাৰে নাপাব। কাৰণে এতিয়াৰ পৰা আপোনালোকে জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখক। আৰু মই হাইট, ৱেইট, চেজ সকলো ভিডিঅ' দি থোৱা আছে, আপোনালোকে চাব। পুনৰ কিবা ইছ্যু থাকিলে বা কিবা আপোনালোকৰ কমেণ্ট থাকিলে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিমেই। গতিকে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ APFৰ আহিব, আৰু ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড ওৱানৰ বিষয়ে এতিয়ালৈ ক'ব পৰা নাযায়, আৰু এই বিষয়ে কোনো মিটিঙো হোৱা নাই। যদি মিটিং হয় আপোনালোকৰ আপডেট মই দিমেই, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু ফাইনেলি আপোনালোকৰ যিমানখিনি প্ৰস্তুতি আছে অলৰেডি, এইখিনি যিখিনি এতিয়া চিলেকশ্যন হ'লে তেওঁলোকে এপইণ্টমেণ্ট ল'বই, আৰু তেওঁলোকে ডিচেম্বৰ বা হয়তো জানুৱাৰী তেওঁলোকে জইনিং কৰিবলৈ পাব। তো আপোনালোকে এনেকুৱা এটা দিন পাওক, তাৰে কামনা কৰিছোঁ। শেষত যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো ভাল লাইক কৰিব, শ্বেয়াৰ কৰিব। সকলো ভালে থাকক, ধন্যবাদ।